চৰকাৰে চৰকাৰ হোৱাৰ প্ৰথম অৱস্থাতে আমি কৈছোঁ যে খিলঞ্জীয়া হিন্দু মুছলমান সকলোৰে অধিকাৰ অসমত একে সমান। তাত আমি কেতিয়াও ডিসপিউট কৰা নাই। কিন্তু আমি নিশ্চিতভাৱে বিচাৰোঁ যে হিন্দু প্ৰধান অঞ্চলত গৰু মাংসৰ ভক্ষণ বন্ধ হ'ব লাগে। হিন্দু প্ৰধান অঞ্চলত বা হিন্দু ছোৱালীসকলক বিভিন্ন নামেৰে লাভ জেহাদৰ যিটো আক্ৰমণৰ বলি কৰি লোৱা হয় সেয়া হ'ব নালাগে। গতিকে আমি পদে পদে প্ৰতিটো দিনতে যি দুখ পাই আছোঁ তাৰ বিষয়ে অসমত চিন্তা হোৱা উচিত। আৰু খিলঞ্জীয়া মুছলমানসকলে বুজি পাব লাগিব যে খিলঞ্জীয়া হিন্দুসকলে ক'ত দুখ পাই আছে। আৰু তেওঁলোকেই মিয়া মুছলমানসকলৰ কিছুমানে যি অত্যাচাৰ কৰে, ফেচবুক পোষ্ট লিখে, কিবা লিখে, যেতিয়া খিলঞ্জীয়া মুছলমানসকল সৰব হৈ উঠিব